অৱশেষত চাৰ্জশ্বিট পঢ়ি গৰিমা শইকীয়া গাৰ্গে লিখিলে এক দীঘলীয়া পোষ্ট সামাজিক মাধ্যম যোগে গৰিমা শইকীয়া গাৰ্গে লিখিলে বহুকেইটা নতুন কথা। গৰিমা শইকীয়া গাৰ্গে নজনাকৈ কি পৰিকল্পনা মনে মনে ৰচিছিল সিদ্ধাৰ্থে সকলো কথাৰ সন্দৰ্ভত মুখ খুলিছে গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে কেইটামান মুহূৰ্তৰ পূৰ্বে সামাজিক মাধ্যমত লিখিলে এক দীঘলীয়া পোষ্ট। এই পোষ্ট লিখিছে চাৰ্জশ্বিট পঢ়াৰ পিছত গৰিমা শইকীয়া গাৰ্গে এক দীঘলীয়া পোষ্ট লিখিছে য'ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ লগতে তাত থকা সেইসকল লোকৰ সন্দৰ্ভত প্ৰত্যেকগৰাকীকে দোষাৰোপ কৰি লিখিলে দীঘলীয়া পোষ্ট গৰিমা শইকীয়া গাৰ্গে। আৰু সিদ্ধাৰ্থে কেনেকৈ জুবিনৰ সন্দৰ্ভত মিছা কথা ৰচিছিলে, জুবিনদাৰ এয়া আচলতে শেষৰটো বা শেষৰ লাইভ কনচাৰ্ট বা এই ধৰণৰ কিছুমান শেষৰটো অনুষ্ঠান, এই ধৰণৰ কথা কিছুমান কৈ আচলতে আয়োজকসকলৰ পৰা কিদৰে টকা সৰলকি কৰিছিলে বা কোনো এগ্ৰিমেণ্ট নোহোৱাকৈ তেওঁক লৈ যোৱা হৈছিলে। ইয়াৰোপৰি সিদ্ধাৰ্থ শৰ্মাই যি ঠাইত জুবিন গাৰ্গক ৰখাৰ কথা কৈছিলে সেই ঠাইত ৰখা নাছিলে বা শ্যামকানু মহন্তই সেই ঠাইত ৰখা নাছিলে, তাৰ পৰিৱৰ্তে জুবিন গাৰ্গক থকাৰ ব্যৱস্থা কৰোৱা হৈছিল আন ঠাইত। গতিকে এই সকলো কথা চাৰ্জশ্বিট পঢ়াৰ পিছত গম পালে গৰিমা শইকীয়া গাৰ্গে। আৰু গৰিমা শইকীয়া গাৰ্গে চাৰ্জশ্বিট পঢ়াৰ পিছতেই অৱশেষত খুলিলে মুখ। গৰিমা শইকীয়া গাৰ্গে দীঘলীয়া পোষ্ট কৰিছে, প্ৰত্যেকটো পোষ্টত লিখা আছে গৰিমা শইকীয়া গাৰ্গে দোষাৰোপ কৰা সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তকে ধৰি কেইবাগৰাকীও লোকৰ সন্দৰ্ভত এক দীঘলীয়া পোষ্ট। আৰু এই পোষ্টৰ যোগেৰে সকলো কথা অসমবাসীয়ে জানিব পাৰিব চাৰ্জশ্বিটত কি আছে। জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে লিখিলে এখন দীঘলীয়া পোষ্ট। চাৰ্জশ্বিট পঢ়াৰ পিছত কেইবাটাও বিস্ফোৰক কথা লিখিলে গৰিমা শইকীয়া গাৰ্গে। গৰিমাই নজনাকৈ জুবিনক লৈ কি পৰিকল্পনা ৰচিছিল সিদ্ধাৰ্থ শৰ্মাই, সকলো কথাৰ মুখ খুলিছে গৰিমা শইকীয়া গাৰ্গে। চাৰ্জশ্বিট পঢ়ি অৱশেষত বিস্ফোৰক মন্তব্য কৰিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ ঘটনাক লৈ বহু বিস্ফোৰক মন্তব্য কৰিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে। আৰু আজি ফেচবুকত কেইটামান মুহূৰ্তৰ পূৰ্বে এক দীঘলীয়া পোষ্ট লিখি জুবিন পত্নী গৰিমাই চাৰ্জশ্বিটৰ পৰা জানিব পৰা বহুকেইটা কথা উল্লেখ কৰিলে। আৰু এই পোষ্টটোত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ লগতে ছিংগাপুৰত উপস্থিত থকা সকলো লোকক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু জুবিন সম্পৰ্কে বহু কথা চাৰ্জশ্বিট পঢ়াৰ পিছতহে গৰিমাই জানিব পৰা বুলিও উল্লেখ কৰিছে। কি আছে পোষ্টটোত আমি সকলো কথা শুনাম। তাৰ পূৰ্বে আমি বাৰে ক'ব লাগিব যে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ ডাঙৰ বিস্ফোৰক মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। গৰিমাই লিখিছে চাৰ্জশ্বিট পঢ়িহে আমি জানিবলৈ পালো যে জুবিন গাৰ্গৰ ওৱান লাভ ষ্ট'ৰ বুলি কিবা 10খন চিটিৰ ট'ৰ কথা এটা সিদ্ধাৰ্থে প্লেন কৰিছিল, য'ত জুবিনে লাইভ শ্ব'ৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা হ'ব। কিন্তু এই কথাবোৰ আমি কেতিয়াও শুনা নাছিলোঁ, নাজানিছিলোঁ। আনকি তেওঁৰ বেণ্ড, পৰিয়ালৰ লোক, তেওঁৰ বন্ধু, ঘনিষ্ঠ ব্যক্তিসকলেও এই কথা গম পোৱা নাছিল। আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। আমি এই মুহূৰ্তত গৰিমা শইকীয়া গাৰ্গৰ যিটো ফেচবুক পোষ্ট, সেই পোষ্টটোৰ আধাৰত আমি ইতিমধ্যে পঢ়িব চেষ্টা কৰিম। যে গৰিমা শইকীয়া গাৰ্গে লিখিছে যে জুবিন নাই বুলি আজিও আমি মানি ল'ব পৰা নাই, কিন্তু এনেকুৱা এটা অকল্পনীয় দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল যাৰ পৰিণতিত কেৱল আমাৰ ঘৰখনেই থানবান নহয়, দুৰ্ভাগ্যৰ এটা দিনতে ৰৈ যোৱা নাই, গোটেই অসমখনৰে আত্মা যেন স্থবিৰ হৈ ৰ'ল এটা প্ৰচণ্ড আঘাতত। তাতকৈও প্ৰচণ্ড আঘাতটো হৈছে জুবিন গাৰ্গৰ সৈতে জড়িত হৈ পৰিল বুকু ফাটি যোৱা অসহনীয় এক শব্দ হত্যা। এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়া চলিল আৰু অৱশেষত সকলোৰে প্ৰতীক্ষিত চাৰ্জশ্বিট দাখিল হ'ল যোৱা 12 ডিচেম্বৰ তাৰিখে। বৃহৎ এক চাৰ্জশ্বিট ৰাজ্যত ৰেকৰ্ড হ'ল। এই চাৰ্জশ্বিটক লৈ বহু আলোচনা চলি আছে, বহু মন্তব্য সপক্ষে বিপক্ষে। আৰু আমি পৰিয়ালৰ লোকেও আবেদন কৰি পঢ়িব বিচাৰিছিলোঁ চাৰ্জশ্বিটখন। আৰু কেইবাদিনৰ অপেক্ষাৰ অন্তত এটা কপি আমি পালোঁ। অসুস্থতাৰ মাজতে পঢ়িবলৈ চেষ্টা কৰিছোঁ। এই কথাবোৰে বাৰে সহ্য কৰি পঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ। আইনৰ বিষয়ত সপক্ষে বা বিপক্ষে মন্তব্য দিয়াৰ জ্ঞান আমাৰ একেবাৰে সীমিত। তথাপি এই মুহূৰ্তত মনলৈ অহা দুটামান কথা ক'ব বিচাৰিছোঁ বুলি কৰি এক দীঘলীয়া পোষ্ট লিখিলে গৰিমা শইকীয়া গাৰ্গে। এই মুহূৰ্তত আমি প্ৰত্যেকগৰাকী দৰ্শকক লাইভ যোগে আমি পঢ়ি শুনাব চেষ্টা কৰিম গৰিমা শইকীয়া গাৰ্গে কি বিস্ফোৰক মন্তব্য কৰিলে। গৰিমা শইকীয়া গাৰ্গে প্ৰথমটো কথা লিখিলে যে চাৰ্জশ্বিট পঢ়ি আমি জানিব পাৰিছোঁ যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থা লৈ
কেইদিনমান আগৰ পৰাই খেলি মেলি আৰু কিবা অভিসন্ধি চলি আছিল বুলি ক'লে গৰিমা শইকীয়া গাৰ্গে শ্যাম কানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা SSDত ৰুম বুকিঙৰ যিখন লিষ্ট পোৱা হৈছে তাত উল্লেখ আছে যে প্ৰথমে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰাৰ সৈতে এটা কোঠাত তাৰ পিছত ছিংগাপুৰ পোৱাৰ পিছত শ্যাম কানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰিলে উল্লেখ আছে চাৰ্জশিটত যে প্ৰথমে কেৱল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকত শ্যাম কানু মহন্তৰ ৰুমৰ কাষতে আন এটা ৰুমত জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল কিন্তু পিছত আকৌ 3টা ৰুম বুক কৰি টিমৰ সকলোৰে থকাৰ ব্যৱস্থা কৰা হয় আনহাতে সিদ্ধাৰ্থৰ ষ্টেটমেণ্টত কৈছে যে প্ৰথমে জুবিনৰ টিমৰ বাবে ঠিক কৰা হৈছিল দা ভিলেজ নামৰ এখন হোটেল য'ত কিন্তু ছিংগাপুৰ গৈ পোৱাৰ পিছত শ্যাম কানু মহন্তই তাক পুনতেই থকাৰ ব্যৱস্থা হোটেল পেন পেচিফিকত হে কৰা হৈছে বুলি জনাইছে সিদ্ধাৰ্থক শ্যাম কানু মহন্তই এই কথা লিখিছে গৰিমা শইকীয়া গাৰ্গে যিজন ব্যক্তিক এটা ইমান ডাঙৰ ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিমন্ত্ৰণ কৰিছিল আৰু যিজন ব্যক্তি যাব নোৱাৰিলে শ্যাম কানু মহন্তই আত্মহত্যা কৰিব বুলিও ভাবুকি দিছিল সেইজন ব্যক্তি থকাৰ ব্যৱস্থা লৈ সিদ্ধান্তৰ ইমান খেলিমেলি কিয় আৰু জুবিন গাৰ্গৰ ৰুম কোনোবা অনুজ বৰুৱাৰ সৈতে কিয় এই ক্ষেত্ৰত মেনেজাৰ হিচাপে সিদ্ধাৰ্থৰ আৰু আয়োজক হিচাপে শ্যাম কানু মহন্তৰ মূল দায়িত্ব আছিল জুবিনৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা কৰাৰ এই সকলোবোৰ অসমৰ পৰা ওলোৱাৰ আগতেই সিদ্ধান্ত ল'ব লাগিছিল এদৰে বিস্ফোৰক মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে আনহাতে দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথা কৈছে গৰিমা শইকীয়া গাৰ্গে গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য যে জুবিন গাৰ্গে অসমতেই হওক দেশৰ আন কোনো ঠাইতেই হওক অথচ বিদেশতো কেতিয়াও হোটেলৰ ৰুম বা হোটেলৰ ৰেজিষ্টাৰ কাৰ নামত কেনেকৈ বুক কৰা হৈছে কেতিয়াও চেক নকৰে সদায় তেওঁৰ মেনেজাৰ অথবা আয়োজকেই চেক ইনৰ কামবোৰ কৰে গতিকে হোটেলৰ ৰুম কাৰ নামত বুক কৰা হৈছিল বা ৰেজিষ্টাৰ্ড কাৰ নাম আছিল সেই বিষয়ে নিসন্দেহে জুবিনে জনা নাছিল এই কথাবোৰত নিশ্চয় কো অভিসন্ধি আছিল হোটেলৰ এটা ৰুমৰ বুকিং লৈ ইমান ঘটনা ইমানবোৰ খেলিমেলি ইয়াৰ অন্তৰালত যে বেয়া কিবা মনোভাৱ আছিল কিবা অভিসন্ধি আছিল সেই কথাবোৰ স্পষ্ট হৈ আছে আৰু সেই অভিসন্ধিমূলক কথাবোৰ আদালতৰ মজিয়াত নিপকপকীয়াকৈ প্ৰমাণ সহ প্ৰতিষ্ঠা হওক এইদৰে লিখিলে গৰিমা শইকীয়া গাৰ্গে আৰু ইয়াৰ পিছতে লিখিছে আন এক মন্তব্য শ্যাম কানু মহন্তৰ ভাষ্য কথা লিখিছে গৰিমা শইকীয়া গাৰ্গে শ্যাম কানু মহন্তৰ ভাষ্য মতে জুবিনক মতা নাছিল জুবিন নিজেই গৈছিল অথচ বহু আগৰ পৰাই জুবিনৰ ফটোৰে পোষ্টাৰ বনাই প্ৰচাৰ কৰি আছিল শ্যাম কানু মহন্তই আৰু সেই কথাই জুবিনক নেৰা নেপেৰাকৈ কৈছিল যে ইতিমধ্যে প্ৰচাৰ কৰা হ'লেই এতিয়া নগলে বহুত ডাঙৰ কথা হ'ব জুবিন এজন শিল্পীক আমন্ত্ৰণ জনালে যি লিখিত এগ্ৰিমেণ্ট হ'ব লাগে তেনে কোনো এগ্ৰিমেণ্ট আমি এতিয়া জানিবলৈ পোৱা মতে এই ফেষ্টিভেলৰ বাবে কৰা হোৱা নাছিল গতিকে এগ্ৰিমেণ্ট নোহোৱাকৈ জুবিন গাৰ্গক কিয় লৈ যোৱা হৈছিল আন এটা ডাঙৰ কথা মেনেজাৰ হিচাপে সিদ্ধাৰ্থ আৰু আয়োজক হিচাপে শ্যাম কানু মহন্তৰ সম্পূৰ্ণ দায়িত্ব আছিল জুবিনৰ সুৰক্ষা আৰু সিদ্ধাৰ্থে বিশেষভাৱে নিশ্চিত কৰিব লাগিছিল মেডিকেল কেয়াৰৰ জুবিন গাৰ্গ যিকোনো এজন সাধাৰণ ব্যক্তি নহয় তেওঁৰ বাবে যি ব্যৱস্থা হ'ব লাগিছিল একোৱেই কৰা নহ'ল আয়োজকৰ তৰফৰ পৰা আৰু এই ক্ষেত্ৰত সিদ্ধাৰ্থৰো একেবাৰে একোৱেই মাত নাছিল কিয় বুলি এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে গৰিমা শইকীয়া গাৰ্গে শ্যাম কানু মহন্তৰ লগত এনে কি বেলেগ বুজাবুজি আছে যে সামান্যতম ছেফটি আৰু সিকিউৰিটিৰ কথাও নপতাকৈ জুবিনক লৈ যোৱা হ'ল কিয় মাননি কি নিৰ্ধাৰণ কৰা হৈছিল অথবা সা সুবিধাৰ কি কথা হৈছিল সেয়া কেৱল সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্তহে জানে এইদৰে লিখিলে গৰিমা শইকীয়া গাৰ্গে আৰু আন এটা পোষ্ট লিখিছে য'ত প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে যে আৰু এটা কথা চাৰ্জশিট পঢ়িহে আমি জানিবলৈ পালোঁ যে জুবিন গাৰ্গৰ ওৱান লাভ ষ্ট'ৰ বুলি কিবা 10খন চিটিৰ ষ্ট'ৰ এটা সিদ্ধাৰ্থে প্লেন কৰিছিল য'ত জুবিনে লাইভ শ্ব'ৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা হ'ব কিন্তু এই কথাবোৰ আমি কেতিয়াও শুনা নাছিলোঁ নাজানিছিলোঁ আনকি তেওঁৰ বেণ্ড পৰিয়ালৰ লোক বা বন্ধুক কোনেও নাজানে জুবিনে অৱসৰ এতিয়াই ল'ব কিয় আমি নালাগে তেওঁ নিজেও তেনেকুৱা কথা কেতিয়াও ভবা নাছিল মই গোটেই জীৱন তেওঁৰ নতুন কামৰ পৰিকল্পনা আৰু সপোনহে দেখিছোঁ চাৰ্জশিট পঢ়ি জানিব পাৰিছোঁ যে সিদ্ধাৰ্থই বহু কমিটিৰ পৰা এই বছৰ জুবিন দাই এবাৰ শেষবাৰ বাবে অনুষ্ঠান কৰিব বুলি কৈ মাননীও বঢ়াই লৈছিল যি মাননীৰ পৰিমাণ সম্পূৰ্ণৰূপে ৰেকৰ্ডত লিখা নাছিল এনে ক্ষেত্ৰত প্ৰশ্ন উঠিছে শ্যাম কানু মহন্তৰ সৈতে
লিখিত চুক্তি নোহোৱাৰ আঁৰত কাৰণ কি আছে তাৰ পাছতেই গৰিমা শইকীয়াই আগবঢ়াইছে আন এক বিস্ফোৰক মন্তব্য যে ৭৫ মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁক পেলাই থোৱা হৈছিল আৰু চাৰ্জশ্বিটত উল্লেখ আছে যে ওচৰতে চেণ্ট জনছ আৰু লেজাৰাছ আইলেণ্ডৰ বাবে AED আৰু মেডিকেল এছিষ্টেন্স আছিল এটা সংযোগী বাটো আছিল অথচ ইমান দেৰিলৈকে কিয় ৰৈ থকা হ'ল ছিংগাপুৰৰ আৱাসী কেইজনে সেই কথা নাজানিছিল নেকি ইয়টত থকা কোনোৱে কিয় নাভাবিলে যে য'ত ছেফটি বৰ্ড এখন আঁৰি লিখি থোৱা আছিল যে ছুইমিং এট ইয়ৰ অ'ন ৰিস্ক ন' ড্ৰাইভাৰ্ছ এভেইলেবল বুলি য'ত যিকোনো আয়োজকৰ বাবে ছেফটি মেজৰৰ কথা চিন্তা কৰাটো মুখ্য কথা আছিল আমি হেৰুৱাইছোঁ গোটেই অসমে হেৰুৱাইছে এক সত্তা আৰু তেওঁলোক এতিয়াও ইমান নীৰৱ ইয়টখনতো ছেফটি বা মেডিকেল এছিষ্টেন্সৰ বাবে একোৱেই নাছিল এটা দীঘলীয়া বাট লৈ দীৰ্ঘ সময়ৰ বাবে তেওঁক কোনো চিকিৎসা নোহোৱাকৈ পেলাই ৰখা হ'ল যিজন মানুহে বাটে ঘাটে আঘাত পাই পৰি থকা মানুহকেই নহয় জীৱ জন্তু চৰাই চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নি সুস্থ কৰি তোলে লাগিলে নিজৰ প্ৰফেশ্যনেল লছ অথবা পলম হোৱা বুলি বিতৰ্কই নহওক কিয় তেনে এজন ব্যক্তি কিমান অনাদৰ কিয় কৰা হ'ল বুলি প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে লগতে লিখিছে যে আমাৰ দৃষ্টিত এই ইয়টখনত থকা প্ৰতিজন মানুহেই এটা অভাৱনীয় ঘটনাৰ বাবে দায়ী আৰু সকলো বিচাৰৰ আওতালৈ আহক কথা সিমানেই এইদৰে লিখিলে গৰিমা শইকীয়া গাৰ্গে আনহাতে গৰিমা শইকীয়া গাৰ্গে আৰু এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে য'ত লিখিছে যে আমি ভিডিঅ'বোৰৰ জৰিয়তে দেখিছোঁ জুবিনক কিমান নেগলেক্ট কৰা হৈছিল চিজাৰ থকা মানুহ এজনক নিচাগ্ৰস্ত কৰি ইমান দীঘলীয়া সময়ৰ বাবে সাগৰৰ মাজত লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচতাই দিলে তাকো আনএটেণ্ডেড সেইটো সম্পূৰ্ণ ক্ৰাইম আৰু পানীত তেওঁৰ ভমিটিং হৈছে নাকেৰে মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে এই সকলোবোৰ গেষ্ট্ৰিকৰহে লক্ষণ বুলি এৰি কেনেকৈ দিব পাৰিলে সকলোৱে ভাগৰুৱা হৈ সাঁতুৰি থকা দেখিও সিদ্ধাৰ্থৰ হাত জোকাৰি যাব দে বুলি ইংগিত কিয় কোনো এজনে অৱশ মানুহজনক বাধা দিয়াৰ চেষ্টা নকৰি আনন্দত মজগুল হৈ থকা কিমান অসহনীয় এইবোৰ পানীত ডুবি যোৱাৰ পিছত ইয়টলৈ উঠাই আনোতে তেওঁৰ দাঁতে লাগিছে বুলিও প্ৰবাসী অসমীয়াসকলে বহুতেই কৈছে বা টং বাবা এডাল মুখত সুমুৱাই দিব লগা হৈছে বুলিও প্ৰবাসী অসমীয়া কেইজনে নিজৰ ষ্টেটমেণ্টত কৈছে তাৰ পিছতো তেওঁলোকে ইমান অৱহেলাৰে তেওঁক পেলাই থলে আনট্ৰেইন মানুহ কপাৰ দিছে তেওঁৰ মূৰৰো কিছুমান আঘাত পাইছে কামিহাড় ভাঙিছে গতিকে কেনেকৈ ক'ত তেওঁ আঘাত পাইছিলে হাওঁফাওঁত পানী জমা হৈছিল ছিংগাপুৰৰ এজনে কৈছে যে ইয়টত উঠোৱাৰ পিছত জুবিনৰ পেটটো হেঁচি দিওঁতে সাগৰৰ পানী বহুত ওলাইছিল বহুত কষ্ট পাইছে তেওঁ এই কথাবোৰ ভাবিবলৈও ভয় লাগে বুকু কঁপি যায় আৰু এই কষ্টবোৰ আমি জীয়াই থকাৰ প্ৰতি মুহূৰ্তত অসহায় হৈ কঢ়িয়াই ফুৰিব লাগিব আৰু আমাক এই সকলোখিনিৰ কথাৰ উত্তৰ লাগে বুলি লিখিছে গৰিমা শইকীয়া গাৰ্গে আৰু এই গোটেইবোৰ মানুহ নহয় একোটা দানৱ বুলি লিখিলে গৰিমাই যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁ আমাৰ ঘৰখন আমাৰ অসমখন থানবান হৈ গ'ল ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি খুব ধৈৰ্য আৰু সংযমেৰে আমি অপেক্ষা কৰিছোঁ এই অসুৰবোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক এইদৰে লিখিছে গৰিমা শইকীয়া গাৰ্গে ইয়াৰোপৰি এক দীঘলীয়া আৰু বহু কথা লিখিছে গৰিমা শইকীয়া গাৰ্গে আৰু এই মুহূৰ্তত ক'ব লাগিব যে গৰিমা শইকীয়া গাৰ্গে আৰু এটা কথা লিখিছে যে সকলে যে SIT আৰু চৰকাৰী আইনজ্ঞসকলে আকৌ এবাৰ ৰিভিউ কৰি প্ৰয়োজনীয় আইনী পদক্ষেপখিনি যাতে কৰি যায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব সদ্ভাৱেৰে উল্লেখ কৰিছিল ফাষ্ট ট্ৰেক বিচাৰৰ কথা এতিয়া আমি একাউণ্টভাৱে বিচাৰিছোঁ ফাষ্ট ট্ৰেক এই স্পেচিয়েল বেঞ্চ আদালত য'ত ডেইলি বেচিছত কেৱল জুবিন গাৰ্গৰ কেছৰ শুনানি হওক যাতে অতি সোনকালে জুবিন গাৰ্গে ন্যায় পায় নহ'লে ৩০০তকৈও অধিক উইটনেছৰ শুনানিত বহু বছৰ লাগিব জাষ্টিছ ডিলেড ইজ জাষ্টিছ ডিনাইড চৰকাৰলৈ আৰু এটা বিশেষ অনুৰোধ যাতে এটা ষ্ট্ৰং পাব্লিক প্ৰ'চেক্টৰৰ টীমৰ গঠন কৰি দিয়ে য'ত জ্যেষ্ঠ অধিবক্তা দুজন মানুহ থাকিব এজ লিগেল এডভাইজাৰ আৰু টীমটোৰ প্ৰয়োজনীয় মেন পাৱাৰ তথা লজিষ্টিক সা সুবিধাৰে সুবিধা কৰি দিয়ক বুলি ক'লে গৰিমা শইকীয়া গাৰ্গে আৰু শেষত লিখিছে যে ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আৰু বাৰ কাউন্সিল আৰু সমূহ ৰাইজৰ সহযোগ বিচাৰিছোঁ আমাৰ এই ন্যায় যাত্ৰা দুখীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক এতিয়া তাৰ বাহিৰে আন একো কথা ভাবিব পৰাকৈ আমাৰ মাজত নাই আৰু এইদৰে গৰিমা শইকীয়া গাৰ্গে এখন দীঘলীয়া পোষ্ট লিখিছে য'ত বহু কথা উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে
চাৰ্জশ্বিটখন পঢ়াৰ পিছতেই দুৰ্বল দেহাৰে লিখিলে বহুকেইটা কথা গৰিমাই গম নোপোৱাকৈ জুবিন গাৰ্গে জুবিন গাৰ্গক লৈ বিভিন্ন পৰিকল্পনা কৰিছিলে সিদ্ধাৰ্থ শ্যামকানুই সেই কথা গৰিমাই গমেই পোৱা নাছিলে প্ৰথমে জুবিন গাৰ্গক য'ত ৰখাৰ ব্যৱস্থা কৰিছিল সেই কথা ছিংগাপুৰত গৈ সলনি হৈছিল মুঠৰ ওপৰত এক ৰহস্যৰ আৱৰ্তত আৰু এক প্ৰকাৰ ক'ব পাৰি যে শ্যামকানু সিদ্ধাৰ্থই হয়তো হত্যা কৰিছে জুবিন গাৰ্গক গতিকে এই তদন্তৰ আমাক উচিত শাস্তি লাগে ন্যায় লাগে আৰু ন্যায়ৰ অপেক্ষাত গৰিমা শইকীয়া গাৰ্গৰ লগতে সম্পূৰ্ণ অসমবাসী আৰু আজি পুনৰবাৰ কম সকলোৱে লিখক #JusticeForJubin Garg চাৰ্জশ্বিট পঢ়ি গৰিমা শইকীয়া গাৰ্গে যিকেইটা কথা লিখিছে সেই কথাকেইটা পঢ়ি নিশ্চয়কৈ সকলোৱে 100% নিশ্চিত হৈ ক'ব যে জুবিন গাৰ্গক এয়া হত্যা কৰা হৈছে